আজি গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্য চৰ্চাৰ গোট চৰ্যাৰ উদ্যোগত অসমীয়া সাহিত্যৰ অন্যতম বৰেণ্য কবি জ্ঞানপীঠ বিজয়ী নীলমণি ফুকনৰ উপজা দিন উদযাপন তৰুণ প্ৰজন্মক সদায় এখনি আশীৰ্বাদৰ হাতেৰে অনুপ্ৰাণিত কৰা কবি নীলমণি ফুকনৰ জীৱন দৰ্শনক প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে তুমি সৈনিক তোমাৰে উন্মোচনৰ ক্ষমতা শীৰ্ষক অনুষ্ঠানৰ আয়োজন এই অনুষ্ঠানত কবিগৰাকীৰ কেইবাখনো কবিতা সংকলনৰ ওপৰত পৰ্যালোচনা কৰে সমালোচক অনুবাদক অধ্যাপক ডক্টৰ বিভা চৌধুৰী আৰু ডক্টৰ পৰি হিলৈদাৰিয়ে অনুষ্ঠানত নীলমণি ফুকনৰ সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা কবিতা সংকলন কবিতাৰ বিনোদ ৰংগামিয়াই কৰা হিন্দী অনুবাদ উন্মোচন কৰে কবি সমীৰ তাঁতী আৰু কবি অনুবাদক দিনকৰ কুমাৰে আমি তেখেতৰ অনুৰাগী কেইগৰাকী মানে চৰ্যা নামৰ এটা গোট আমি গঠন কৰিছোঁ এই বছৰৰে কৰিছোঁ 2024 চনৰ জানুৱাৰীত তাৰ পৰা আমি দেখিছোঁ তেখেতৰ মৃত্যু দিৱসত প্ৰথম মৃত্যু দিৱসত আমি এটা উদযাপন কৰিছিলোঁ গোলাপী জামুৰ লগ্ন বুলি এটা অনুষ্ঠান আৰু আজি দ্বিতীয়টো অনুষ্ঠান আমাৰ আমি তেখেতৰ যিটো কাব্য ব্যক্তিত্ব বা কাব্য প্ৰতিভা সেই প্ৰতিভাৰ আমি বিচাৰিছোঁ যে নতুন প্ৰজন্মৰ মাজলৈও গৈ থাকক এটা ধাৰাবাহিকতা ৰক্ষা কৰক আৰু অসমীয়া কবিতাৰ যিটো ঐতিহ্য বা পৰম্পৰা য'ত তেওঁৰ এটা বিশেষ ভূমিকা আছিল অৱদান আছিল সেইখিনি যাতে অব্যাহত থাকে তাৰ প্ৰচেষ্টাৰে আমি এই অনুষ্ঠানটি আয়োজিত কৰিছোঁ